আজি আমি আলোচনা কৰিম আছামিজ লিটাৰেচাৰ অপশ্যনেল কিয় ইউপিএছচিৰ কাৰণে আটাইতকৈ বেষ্ট অপশ্যনেল হয়। প্ৰথম কথা যে ইয়াতে চিলেবাছটো অতি কম, মানে বাকী পলিটিকেল চায়েন্স, ছ'চিয়লজি, হিষ্ট্ৰী, এনথ্ৰপলজি আদি ছাবজেক্টতকৈ ইয়াত চিলেবাছটো কম। যদি তোমালোকে মেথছ, কেমিষ্ট্ৰি বা ফিজিক্স এনেকুৱা মানে স্ক'ৰিং অপশ্যনেল নোলোৱা বা ছায়েন্সৰ অপশ্যন নোলোৱা, তেনেহ'লে আছামিজ লিটাৰেচাৰ অপশ্যনেলটো হ'লগৈ বেষ্ট অপশ্যনেল। দ্বিতীয় কথা কি যে ইয়াত যিখিনি কিতাপ আছে, প্ৰথম পেপাৰখন হৈছে অসমীয়া ভাষাৰ ওপৰত আৰু দ্বিতীয়খন হৈছে অসমীয়া সাহিত্যৰ ওপৰত। আৰু ইয়াৰ যিখিনি কিতাপ, এই কিতাপখিনি আমি আজৰি সময়ত পঢ়িব পাৰোঁ। মানে GS-ত মানে জেনেৰেল ষ্টাডিজত 1, 2, 3, 4 এছে এইবিলাক পঢ়ি আমাৰ যেতিয়া বৰ লাগিব, যেতিয়া আমি বৰ হৈ যাম, পঢ়িব মন নাযায়, সেইখিনি সময়ত ছাপ'জ ভাত খাই উঠি অলপ আমি ৰেষ্ট কৰিছোঁ, তেতিয়া আমি অসমীয়া উপন্যাস এখন হাতত ল'লোঁ বা